সপ্তমবাৰৰ বাবে জালুকবাৰীৰ পৰা মনোনয়ন পত্ৰ দাখিল হিমন্ত বিশ্ব শৰ্মাৰ। খানাপাৰাৰ পৰা হেঙেৰাবাৰীলৈ বিশাল ৰেলীৰে মুখ্যমন্ত্ৰীৰ শক্তি প্ৰদৰ্শন। মনোনয়নৰ দিনটোত সংগ দিলে দলৰ কাৰ্যকৰ্তাৰ লগতে পত্নী পুত্ৰই। কোনোবাই কৰিছে পুষ্পবৃষ্টি, কোনোবাই পিন্ধিছে মুখা, আন কোনোবাই ছুপাৰমেন সজাইছে মুখ্যমন্ত্ৰীক। এয়া খানাপাৰাৰ দৃশ্য। প্ৰতিকূল বতৰকো নেওচি জালুকবাৰীৰ পৰা ওলাই আহিছে দলৰ কাৰ্যকৰ্তা। কাৰণ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব মনোনয়ন। শুকুৰবাৰে এনেদৰেই দলৰ কাৰ্যকৰ্তাক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পৰা GS ৰোড হৈ বিশাল ৰেলীৰে হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। সংগ দিলে পত্নী আৰু পুত্ৰই। মই ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। ভাল কামৰ আগমুহূৰ্তত বৰষুণ হ'লে আমি তাক পুষ্পবৃষ্টি বুলি ভাবোঁ। আজি মনোনয়ন দিয়াৰ আগতে বৰষুণ পৰে আৰু বৰষুণৰ মাজতো জালুকবাৰী সমষ্টিৰ ৰাইজে হিল্লোল ভাঙি মোৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে ওলাই আহে। মই সকলো ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰোঁ। 1996 চনত প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ প্ৰাৰ্থী হৈছিল মুখ্যমন্ত্ৰী। 2001ৰ পৰা ধাৰাবাহিকভাৱে জালুকবাৰীৰ বিধায়ক হৈ আছে মুখ্যমন্ত্ৰী। 1996 চনত মই প্ৰথম জালুকবাৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। প্ৰায় 12,000 ভোটত মই পৰাজিত হৈছিলোঁ। তাৰপিছত 2001 চনত নিৰ্বাচনত মই জয়লাভ কৰোঁ, 6 চনত জয়লাভ কৰোঁ, 11ত জয়লাভ কৰোঁ, 16ত জয়লাভ কৰোঁ, 21ত জয়লাভ কৰোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে। তথাপিতো মই ভাবোঁ যে আগৰ দৰে পুনৰ গঠিত সমষ্টিটো মই ৰাইজৰ একেই শুভেচ্ছা আৰু আশীৰ্বাদ লাভ কৰিম। মনোনয়ন পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, জালুকবাৰীত এইবাৰ মোৰ হৈ প্ৰচাৰ চলাব দলৰ কাৰ্যকৰ্তাই। পত্নী ৰিণিকী ভূঞা শৰ্মায়ো সময় দিব জালুকবাৰীত। জালুকবাৰীত যদি প্ৰচাৰ চলাবলগীয়া হয় তেতিয়াহ'লে অসমৰ আন জেগাত মই যাব নোৱাৰিম। গতিকে প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাজে মাজে সময় পালে আহোঁতে যাওঁতে এয়াৰপৰ্টত মই চেষ্টা কৰিম ৰাইজক লগ পাবৰ কাৰণে। কাৰণ নতুন সমষ্টিৰ বহু ৰাইজক মই ভাল কৰি এতিয়াও চিনা পৰিচয় হোৱা নাই। ইউজুৱেলি মই যিহেতু জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰোঁ, প্ৰচাৰ কৰাৰ সময় নাপাওঁ। গতিকে ৰিণিকীয়ে মোৰ হৈ আমাৰ ৰাইজৰ ওচৰলৈ যায়, বিশেষকৈ নামঘৰ, মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানখিনিত। ল'ৰাটো আজি মনোনয়নৰ কাৰণে আহিছে, ৰাতিপুৱা গুচি যাব। ইমান পলিটিক্সত জড়িত নহয়। আজি ছোৱালীজনীও আহিব ইচ্ছা কৰিছিল, কিন্তু তাইৰ পৰীক্ষা আছে কাৰণে তাই আহিব নোৱাৰিলে। এই বিশেষ দিনটোত মনৰ অনুভৱ প্ৰকাশ কৰিলে পত্নী ৰিণিকী ভূঞা শৰ্মায়ো। সদায় ৰাইজত সেৱা কৰি অহা মানুহ, সদায় ৰাইজৰ কাৰণে কৰি গৈ আছে। আশা কৰিছোঁ যিটো ইচ্ছা কৰিছে, যিটো মনত অসমৰ কাৰণে যিটো ভাবি থৈছে, সেইটো যাতে অহাবাৰ আকৌ কৰিব পাৰে। তেখেতে অলৰেডি ক'লে যে এতিয়া এইখিনি মনোনয়ন দিয়া বতৰ, চ' 9 তাৰিখে আবেলি তেতিয়া একজেক্টলি ক'ব পাৰিব যে কিমান বাঢ়িছে, কিমান আগবাঢ়িছে। আজি নন্দিলো আহিছে। হয়, আজি মোৰ ল'ৰা প্ৰত্যেকবাৰে যোৱাবাৰো আহিছিলে আৰু ছোৱালীজনী আহিব নোৱাৰিলে, পৰীক্ষা আছে। এইখিনি সময়ত এটা আৱেগিক মুহূৰ্ত। চ' গতিকে গোটেই ফেমিলি আমি একেলগে থাকোঁ। উল্লেখযোগ্য যে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই 23 মাৰ্চত গোলাঘাটত মনোনয়ন পত্ৰ দাখিল কৰিব। এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিব অগপ সভাপতি অতুল বৰাক।
ব্যুৰো ৰিপৰ্ট NKTV+।